বেতাল আপোনালোকে নিশ্চয় এই এন্টিটিবিধৰ বিষয়ে শুনিছে বহুতে ইয়াক কানেক্ট কৰিব পাৰিব আমি সৰু থাকোতে চলি থকা এখন সিৰিয়েলৰ লগত বিক্ৰম বেতাল এই সিৰিয়েলখনৰ লগত মোৰ দৰে আৰু বহুতৰে শৈশৱ জড়িত হৈ আছে ইয়াত বিক্ৰমাদিত্য ৰজা আৰু তেওঁৰ পিছফালে অহৰহ উলমি থকা বেতালৰ কাহিনীবোৰ খুব সুন্দৰকৈ দেখুওৱা হৈছিল আচলতে বেতাল কি হয় ই বাৰু সঁচাকৈ এক্সিষ্ট কৰে নে ভাৰতীয় সংস্কৃতিৰ লগত ই কেনেকৈ খামুৰ খালে আহকচোন আজিৰ এই ভিডিঅ'টোত বেতাল এন্টিটিবিধৰ বিষয়ে আলোচনা কৰোঁ তাৰ আগতে আপোনালোকক এটা হাম্বল ৰিকুৱেষ্ট যদি আপুনি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আমি এনেকৈ আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম প্ৰথমতে আপোনালোকক বেতাল কি তাৰ বিষয়ে এটা আইডিয়া দিলোঁ বেতাল এনেকুৱা এটা এন্টিটি মানে সত্তা যিটো অনন্ত সময়ৰ কাৰণে এটা জেগাতে ফচি থাকে ই অতীত চাব পাৰে ই কাৰোবাৰ ভৱিষ্যতো চাব পাৰে আৰু ই বৰ্তমানকো চাব পাৰে ই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভৱিষ্যত চাব পাৰে ইয়াক এনেকুৱা এটা আত্মা বুলি ক'ব পাৰি যি মৃত্যু আৰু মুক্তিৰ মাজৰ টুইলাইট জোনত ফচি থাকে আৰু এইটো কোৱা হয় যে ইহঁত যিকোনো ডাইমেনশ্যনতে যেতিয়াই তেতিয়াই এণ্টাৰ কৰিব পাৰে ইহঁতৰ এক্সিষ্টেন্সৰ সংখ্যা বহুত কম হোৱাৰ কাৰণে বহুত কম মানে 0.000001% মানুহে ইয়াক দেখা পায় বা লগ পায় ইহঁতৰ বয়স হাজাৰ বছৰলৈকেও হয় ইহঁতক ৱেষ্টাৰ্ণ মাইথলজিৰ ভাম্পায়াৰৰ লগতো তুলনা কৰিব পাৰি বেতালে সাধাৰণতে মৃতদেহক নিজ ইচ্ছামতে ব্যৱহাৰ কৰে কোৱা হয় যে ইহঁতে মানুহক অশান্তি দি ভাল পায় ইহঁতে মানুহক বলিয়া কৰি ভাল পায় ইহঁতে ল'ৰা ছোৱালীক হত্যাও কৰিব পাৰে আনকি বেতালে মহিলাৰ গৰ্ভপাতো কৰিব পাৰে ইহঁতৰ কিন্তু এটা ভাল দিশ হ'ল যে ইহঁতে গাঁৱৰ পহৰা দিয়ে আপোনালোকে এইটো জানি আচৰিত হ'ব যে বেতালক পূজা কৰাও হয় ভাৰতৰে গোৱা ৰাজ্যৰ বিচলিম তালুক নামৰ এটা অঞ্চলৰ এখন সৰু গাঁও হৈছে আমোনা এই গাঁৱতে বেতালৰ এটা মন্দিৰ আছে ভগৱান শিৱৰ ভৈৰৱ ৰূপ হিচাপে ইয়াত বেতালক পূজা কৰা হয় সাধাৰণতেতো এই মন্দিৰত বেতালৰ মূৰ্তি এটা থিয় কৰি তাতে পূজা কৰা হয় কিন্তু উৎসৱৰ সময়ত এই মূৰ্তিটো ঘোঁৰাত উঠাই গোটেই গাঁৱতে প্ৰদৰ্শন কৰা হয় বেতাল আমনা গাঁৱৰ উপাস্য দেৱতা বেতালৰ ওপৰত বহু চিনেমা চিৰিয়েল আৰু কিতাপ আছে যিবোৰত বেতালক বেলেগ বেলেগ ধৰণেৰে বৰ্ণনা কৰা হৈছে That's it for today এই ভিডিঅ'টো কেনেকুৱা পালে বাৰু কমেন্ট কৰি জনাওকচোন যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাই আছে তেন্তে আপুনি ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনেকুৱা আৰু নতুন নতুন ভিডিঅ' ফিউচাৰত পাই থাকিবৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে জয় আই অসম